ফকিরাগ্রাম জলসিঞ্চন মিশন জলজীবন মিশন মানে ইয়াৰ যিটো পানী দিয়াৰ যিটো ব্যৱস্থা এইটো আজি প্ৰায় একমাহৰ পৰা বন্ধ হৈ আছে। সেই সম্পৰ্কে আজি আমি ইয়াতে এটা মিটিং মানে মাতা হৈছিলে। ইয়াত বিভাগীয় আমাৰ এই ডাঙৰীয়া আছিলে, আমাৰ ফকিৰাগ্ৰাম ৭ নং সমষ্টিৰ সন্মানীয় MCLA ইজামুল হক ডাঙৰীয়া উপস্থিত আছিল। আমাৰ BPF দলৰ কিছু বিষয়ববীয়াও ইয়াত উপস্থিত আছিল আৰু বিশেষকৈ ফকিৰাগ্ৰাম টাউনৰ 8টা ৱাৰ্ডৰ বেনিফিচিয়াৰীসকল ইয়াত উপস্থিত আছিল। তেখেতসকলৰ প্ৰত্যেকজনে এটা কথা কৈছে যে প্ৰায় আমি একমাহৰ পৰা ইয়াত মানে পানী পোৱা নাই। আমি আলোচনাৰ যোগেদি আমি জানিব পাৰিছোঁ যে 69,000 কাৰেণ্টৰ বিল পেণ্ডিং থকাৰ কাৰণে কাৰেণ্ট কাটি দিয়া হৈছে, যাৰ কাৰণে পানী দিব পৰা নাছিলে। গতিকে আজি আমি আলোচনাৰ পিছত আমাৰ মাজত যিহেতু ফকিৰাগ্ৰাম 7 নং সমষ্টিৰ MCLA ডাঙৰীয়া আছিল, তেখেতে আমাক কাৰেণ্টৰ বিলটো ক্লিয়াৰ কৰাৰ কাৰণে 50,000 টকা তেখেতে নগদ আমাক আগবঢ়াইছে তেখেতৰ ব্যক্তিগত পুঁজিৰ পৰা, আৰু বাকী এজনে আমাক 25,000 দিম বুলি কৈছে। 50 + 25 75,000 হ'ল, আৰু বাকী যিখিনি আছে আমি মিলাই কাৰেণ্টৰ বিলটো অতি সোনকালে ক্লিয়াৰ কৰি পানী দিয়াৰ ব্যৱস্থা আমি কৰিম বুলি আজি সিদ্ধান্ত লোৱা হৈছে। কমিটি আমি চাম, কমিটিয়ে মানে আজি তেখেতসকলেই অপাৰগতা মানে তেখেতসকলে স্বীকাৰ কৰিছে যে তেখেতসকলে নিজকে নিজে ফেইলাৰ বুলি তেখেতসকলেই নিজকে নিজে কৈছে। আমি কোৱা কথা নহয়, তেখেতসকলে কৈছে যে আমি ভালকৈ চলাব পৰা নাই। গতিকে ৰাইজেও সিদ্ধান্ত লৈছে যে কমিটিটো কিছু ৰদ বদল কৰা হওক, একেবাৰে ভাঙি দিব নালাগে, এই পুৰণা কমিটিক আৰু নতুন কিছু সময় দি নতুনকৈ এটা কমিটি বনোৱা হওক বুলি ৰাইজৰে সিদ্ধান্ত। এসপ্তাহৰ ভিতৰত আমি নতুন কমিটি বনাই দিম। 3 পৰা 4 দিনৰ ভিতৰত আমি আশা কৰিছোঁ ফকিৰাগ্ৰামবাসী ৰাইজে পানী পাব।